নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ভিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি 13 জুলাই তাৰিখে হৈ যোৱা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ মেমৰি বেছ কুৱেশ্যনবিলাক আলোচনা কৰিম। তো ইয়াতে কিছুমান মেমৰি বেছ কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ। তো যিহেতু এক্সামত কুৱেশ্যন পেপাৰখন আনিব নিদিয়ে, সেয়ে ইয়াৰে এণ্ট্ৰেন্স এক্সাম দিয়া ষ্টুডেণ্টৰ পৰা কুৱেশ্যনবিলাক কালেক্ট কৰি এই ভিডিঅ'টো বনোৱা হৈছে। তো যেটো মেইন এক্সাম আছে সেই এক্সামতকৈ কুৱেশ্যনবিলাক বা এনচাৰবিলাক অলপমান স্লাইটলি ডিফাৰেণ্ট থাকিব পাৰে। তো আপোনালোকে কুৱেশ্যনবিলাক এডজাষ্ট কৰি ল'ব। তো আপোনালোকে এই পোষ্টটো আমাৰ ৱেবছাইট eduasamplus.com-ত পাই যাব। তো বহুতে হয়তো eduasamplus.com-ৰ বিষয়ে নাজানে। তো eduasam.com যিটো ৱেবছাইট আছে, তো eduasamplus.com ৱেবছাইটটোত আপোনালোকৰ এডুকেশ্যনেল ইনফৰমেশ্যন, জব ইনফৰমেশ্যন সকলোবিলাক দিয়া হয়। আপোনালোকে এই ৱেবছাইটটো ভিজিট কৰিব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো এই পোষ্টটোৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে তাৰ পৰা কুৱেশ্যনবিলাক চাই ল'ব পাৰিব। তো ইয়াতে সকলোবিলাক দিয়া আছে। এক্সামটো 13 জুলাই 2025 দিছিলে। টাইম 2 ঘণ্টা হৈছিলে, 11টা বজাৰ পৰা 1টা বজালৈকে। তো সকলোবিলাক OMR বেছ হৈছিলে। তো ইংলিছৰ পৰা 50টা কুৱেশ্যন, 50 মাৰ্ক, এইবিলাক আপোনালোকে চেক আউট কৰি ল'ব। অলৰেডি বনোৱাই আছে ভিডিঅ'। এতিয়া মেমৰি বেছ কুৱেশ্যন। তো মেমৰি বেছ কুৱেশ্যনখিনি চাই লওঁ। তো প্ৰথম কুৱেশ্যনটো দ্য প্লেন ডেছ 4 minutes late took off। তো মানে এইখিনি যিখিনি আছে, তো কুৱেশ্যনবিলাক আৰু এনচাৰবিলাক অলপমান স্লাইটলি ডিফাৰেণ্ট থাকিব পাৰে। তো ভিডিঅ'টোৰ প্ৰথমতে কৈছিলোঁ, কাৰণ এইখিনি মেমৰি বেছ কুৱেশ্যনে। তো যিখন একচুৱেল অৰিজিনেল পেপাৰখন আছে সেইখন SSC আনিব নিদিয়ে। তো ষ্টুডেণ্টে দিয়া কুৱেশ্যনৰ পৰা এইখিনি ভিডিঅ' বনোৱা হৈছে। তো 2 নম্বৰ, হি ইজ এক্টিভ বয় ইন দ্য ক্লাছ। তো ইয়াৰ উত্তৰটো হৈছে হি ইজ দ্য মষ্ট এক্টিভ বয় ইন দ্য ক্লাছ। তাৰপিছত 3, হি ইজ দ্য শ্বৰ্টেষ্ট বয় ইন দ্য টিম। তো নো আদাৰ বয় ইন দ্য টিম ইজ এজ শ্বৰ্ট এজ হিম। তো নেক্সট, নো ওৱান ডাইজ দ্য চাংগাৰ অফ হ'ব। ভইচ চেঞ্জ এটা আহিছিলে, লিভ মি এলন। তো ইয়াৰ উত্তৰটো লেট মি বি লেফ্ট এলন। তাৰপিছত সুধিছিলে তো এণ্টনম, বল্ডৰ সুধিছিলে টিমিড। নেক্সট আৰু এটা সুধিছিলে ব্লাণ্ড। তো ইয়াৰ চাৰ্ভ হয়। নেক্সট চিননিম সুধিছিলে লিমিটেশ্যন। তো ইয়াৰ উত্তৰটো ৰেষ্ট্ৰিকশ্যন। তাৰপিছত এটা কুৱেশ্যন সুধিছিলে এইটো, ইফ আই ডেছ এ বাৰ্ড আই কুড ফ্লাই। ইয়াৰ উত্তৰটো ৱেৰ হয়। নেক্সট এটা কুৱেশ্যন, দে ডেছ দ্য ফেইলিয়াৰ অফ দিছ মেথছ। তো ব্লেমড, ইজি হ'ব ইয়াতে। তো নেক্সট এটা মেথছৰ কুৱেশ্যন, ইন দ্য AP এৰিথমেটিক প্ৰচেছ A18 - A14 = 32 হোৱাট ইজ কমন ডিফাৰেঞ্চ। তো কমন ডিফাৰেঞ্চটো সুধিছিলে D = 8 হ'ব। তো নেক্সট সুধিছিলে তো x = a cos theta, y = b cos theta, then x square plus y square। তো a তো চাই ল'ব, a square cos square theta plus b square sin square theta। Angles of triangle ABC, A = 75, B = 25, then C তো 80 হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন, if two dice are rolled together, যদি দুটা মানে লুডু গুটি roll কৰে, probability of getting sum 13, তো ইয়াৰটো 0। নেক্সট কুৱেশ্যন, SI unit of electrical energy, joule। তাৰপিছত ডিভাইচ that produce electric current, generator। তো নেচাৰেল চ'ৰ্চ pH value 5.5। তো এইটো নেচাৰেল ৰেইন ৱাটাৰ। তো কুৱেশ্যনটো কি দিছিলে আপোনালোকে চাই ল'ব। তো যদি আপোনালোকে অসম ফিচাৰৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে, তেনেহ'লে ইণ্টাৰেষ্টেড হ'লে জইন হৈ ল'ব পাৰিব। ইয়াতে আপোনালোকে ফাষ্টেষ্ট আৰু মষ্ট একুৰেট এডমিশ্যন নটিফিকেশ্যন বা কাউন্সিলিং ৰিগাৰ্ডিং নটিফিকেশ্যন এইবিলাক পাব। তো এই প্ৰিমিয়াম গ্ৰুপটো 24/7 অন থাকিব। আপোনালোকে যেতিয়াই ইচ্ছা তেতিয়াই ডাউট সুধিব পাৰিব। কেৱল 50টা ষ্টুডেণ্টৰ কাৰণে টাইম টু টাইম আপডেট পাব আপোনালোকে। তো আপোনালোকৰ কিছুমান এক্সপিৰিয়েঞ্চ ষ্টুডেণ্ট থাকিব। তো এইবিলাক ষ্টুডেণ্টে আপোনালোকক জনাব পাৰিব। তো এডমিশ্যনৰ প্ৰচেছ এইবিলাক সকলোবিলাক। তো কাউন্সিলিঙতো হেল্প হ'ব। তো এই গ্ৰুপটো 79 rupees হয়। তো আমাৰ ফ্ৰী গ্ৰুপো আছে। ফ্ৰী গ্ৰুপত ইমান লিমিটেড এক্সেছ, মানে লিমিটেড পাব আপোনালোকে। কিন্তু এই পেইড গ্ৰুপটোত আপোনালোকে ভালখিনি এডমিশ্যন প্ৰচেছলৈকে সকলোবিলাক মানে গাইড পাব। তো বহুতে আপডেটবিলাক টাইম টু টাইম নাপায়, যাৰ কাৰণে আপোনালোকে ভাল মাৰ্ক পালে কেতিয়াবা চিট নাপায়। তো আপোনালোকে এই গ্ৰুপটোত 79 rupees জইন হৈ ল'ব পাৰিব। তো হোৱাটছআপ নম্বৰ ডিছপ্লেত দিয়া আছে। টমেটো কণ্টেইনছ হুইচ এচিড। তো বিলাহীত কি এচিড থাকে সেইটো দিছিলে। তো চাইট্ৰিক এচিড। নেক্সট, একোৱা ৰেজিয়া ফৰ্মুলা HNO3 + 3HCl। নেক্সট, ছাবষ্টেন্স ইউজ ইজ এণ্টাচিড। তো অজীৰ্ণতা চিকিৎসাৰ বাবে কি ব্যৱহাৰ কৰা দিছে? তো অম্লনাশক এণ্টাচিড। তো যিটো মানে ইয়াত অৰিজিনতা মানে এচিডিটি।
নেক্সট ডেঞ্জাৰাছ কেমিকেল ফৰ অজন লেয়াৰ CFC ক্লৰ'ফ্লুৰ'কাৰ্বন। নেক্সট কুৱেশ্যন হৈছে অনলি মেটেল ইন লিকুইড ষ্টেট এট ৰুম টেম্পাৰেচাৰ মাৰ্কাৰী। শিশিলিত চূণৰ সংকেত সুধিছিলে ষ্টেক লাইম নে কিবা আহিছিলে তো CaOH2। নেক্সট pH ভেলু অফ নিউট্ৰেল কণ্ডিশ্যন তো নিউট্ৰেলৰ প্ৰথম দ্ৰব্যৰ pHৰ ভেলু সুধিছে তো 7 হয়। probability of getting some 13 when two dice are thrown তো এনচাৰ এইটো 0 হ'ব তো 12 হলৈকে হ'ব পাৰে কিন্তু 13 নহয় সেইকাৰণে এইটো মানে probability টো 0। which is not a plant hormone সুধিছে তো thyroxine। next hemoglobin is found in RBC। next সুধিছে in photosynthesis which produced food autotrophs। তাৰপিছত এটা সুধিছে which part of brain help in smell কণ শুঙাত কোনটো সুধিছে তো forebrain। তাৰপিছত which organism reproduce by budding তো হাইড্ৰা। সবাত ছকন কত হয় মাইট্ৰকণ্ড্ৰিয়া। নেক্সট উদ্ভিদে খাদ্য সংবহন কৰে ফ্লোয়েম। নেক্সট তৰাই তিৰবিৰাই কিয় কৰিছিলে বায়ুমণ্ডলৰ প্ৰতিসৰণ তো এটমস্ফেৰিক ৰেফ্ৰেকশ্যন তো ৰিফ্লেকশ্যন আছে চাগে ইয়াত এনচাৰটো ৰেফ্ৰেকশ্যন হ'ব। হিমোগ্লোবিনটো RBCত পোৱা যায় তো অজন স্তৰৰ বিপদজনক ৰাসায়নিক পদাৰ্থ CFC টমেটো তো এইটো দিয়া হৈছে আৰু ভিটামিন চি চ'ৰ্চ ফ্ৰুইট এচিড তো চাইট্ৰিক এচিড থাকে তো which organ is affected when eyelids increase in size cataract। নেক্সট কুৱেশ্যনটো অলৰেডি কোৱা হৈছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধ অম্লনাশক। নেক্সট SI ইউনিট অফ ইলেক্ট্ৰিক এনাৰ্জি জল। তো এইকেইটাই কুৱেশ্যন আছিলে তো যিহেতু পেপাৰখন নিজে যাতে গোটেইকেইটা কুৱেশ্যন পোৱা নাই তো এইকেইটা ষ্টুডেণ্টে দি দিছিলে তো আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল সেইবিলাক কমেণ্ট কৰি জনাব। তো নেক্সট আমি ইয়াতে কাট অফ ভিডিঅ' বা এইবিলাক লৈ আহিম তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। তো বাকী IOCL GNMৰ ভিডিঅ' চোৱা নাই যদি আপোনালোকে চাই ল'ব পাৰিব তো ভিডিঅ'বিলাকৰ লিংক আপোনালোকে আমাৰ চেনেল পেজতে পাই যাব। তো এই ভিডিঅ'টো এইখিনিয়ে আছিল ধন্যবাদ।